ভয় করবে ধরি না নাই না তুই ধরি করবি ধরিলে আচ্ছা এতিয়া ডাঙৰখনে কাপোৰখনি এতিয়া মই কাপোৰখন লগাই দিম ন কি কাপোৰ ওপৰৰ পৰা গুচি গৈছে চবকে এতিয়া বৰ্তমান আছে আমাৰ দেই তাই বৰ্তমান লগাই গৈছে দেখিছানে নাই দেখিছানে কোনে কৰিব কৈছো এই খেলি এতিয়া দলাল খাওয়া কি হয় দলাল সংসদ ঠান্ডা রাইটার লাইন বললো রাইটার বললো সিধা কর আপন সিধা করবে ইয়া বাবা ya 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 betul lomai ini ya 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 boleh boleh ya orang দেখা orang pakai ini dia semua gitu boleh boleh dan boleh 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 jadi aku orang lu warna pakai apa ya ini kan orang তুমি পড়াই যা Voilà. দেখা যায় তুমি মানে একে কাপোৰ কোনে কি অবজাৰভেশ্যন কোনে কি কৰিছে না কেনেকৈ মই কৰিছো এই আও কাৰিছে আপোনাৰ কোনে পাৰিব অবজাৰভেশ্যন কি কয় কথা তাপরে তুমি গম পাবা কি এই কথাতে মই কৈছো না তুমি ভালকে অবজাৰভেশ্যন না নোৱাৰ কাৰণে পাবা নাই আমাক এইটোৱে থাকে 80% মানুহে কেনেকৈ হ'ল চিন্তা নকৰে তাৰ কাৰণে কৈছে অন্ধবিশ্বাস বাকি 20% মানুহে কয় এইটো মোক ভাবিব সেইকাৰণে মই এই একাউণ্টে তোমালোকে বহুত টকা আহি পেলাই চাবা কি কেনেকৈ এই ভয় পাই গ'ল পাই গ'ল এতিয়া কথা বলবৰ কাৰণে কোনে ক'ব Yo kamu buat, emang dulunya itu sama aja lah. Gestur kamu dalam, lebih ya, kalau kita sama aja. Dulu itu kemarin gestur hukum pada, itu hukum pada. Yo, yang kita bisa gestur kan, apa yang itu boh? Coba di mana nih? Ada apa program? Ada di mana? Program, mampu. Terus begini. Bota ini. Bota ini ya, bro, paliman ini. Di mana? Mana ini kali. Kami. Itu pokoknya yang tinggi boleh, yo, buat boleh begitu buat. Kan itu boleh. Kita pakai kita tu mulut yo, mulut kita tu doang. 1, 2, ini buat. Buat itu boleh boleh, kenapa boleh? Yang buat, iya. Rasa orang bunyinya itu, itu bunyinya itu, kita boleh itu, punya sisa kalau satu lagi kamu, buat main, boleh, aha, kalau bisa tu, motornya kalau belum dia kasih saran sesuai belum dengan bunyinya soalnya dalam waktu itu sudah ada terus belum ada apa itu mungkin pada bunyi itu iman sesuatu dia besok bahwa pada buat sebulan no ibu untuk singgo ini bunyi itu jadi itu biasa baik cuma bunyi কি হল কোনে কব ইটো মেলু পেলাব পাৰে এনে পোৱালে মেলু ঘূৰি ঘূৰি গুচি যায় কিন্তু সুপিয়া পোৱা নকওঁ ঘূৰে ন ওপৰ ঘূৰে এনে হৈছে এনে ঘূৰি ক'ব পাৰে মানে কামটো ঘূৰাই
পূজা কৰা হয় লেডিজ ফাৰ্ষ্ট লেডিজ ফাৰ্ষ্ট ওৱান চাবলৈ ঠিক আছে ল'ব আগৰ কৰা ধুনীয়া ধুনীয়া বস্তু থাকে সেইকাৰণে শুরু করে যাবে ঠিক আছে প্রবলেম একো নাই মেইনটেনেন্স কিবা আছে নেকি নাই না এর কাম শুরু করে যাবে তোমার নাম কি বৈভব কি বাহ বৈভব প্রতীক সরকার ব্ল্যাক করতে গোল্ডেন করো ইমান ধুনীয়া লগাটো হ্যাঁ দাদু কৰিব কাৰণে এতিয়া ফুৰিবলৈ লগালো ফুৰিব লাগিব ন এতিয়াহে বৈভৱ প্ৰতীক চৰকাৰ সেই নকৰো বেচাটো মাকে খুৱাই বলে ইমান ধুনীয়া কৰিছে হা 5 নম্বর ধরবো আছে কিনা রাজধানী একটা ঘড়ি ফিটি এটা লাগবে কিনা আমি ঘড়ি চেক করব ঠিক আছে বঢ়িয়া এতিয়া বৈভৱ ভাগত পূজা এটা কৰা হ'ব দ্বিতীয় সম্ভৱ দেই সবকি ওকে আছে লোক আছে ঠিক ওম হ্রিম 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 ও বৈভৱ সরকার সংগ্রাম মহিলা গোষ্ঠী শ্রী মঙ্গল এতিয়া বৈভৱে নাকটো লাঠিত নলগায় আৰু ভৰিকেইটা বেছি পাৰে নিদিয়ে হরলিক্স খাইছা কমপ্লেন খাইছা মনে মনে গুটখাও খাইছা সকলোৰে শক্তি স্মৰণ কৰা আৰু উঠি যোৱা নাকত লাগিব নোৱাৰিব লাগা আৰু বেগ নিয়ম হ'ব নাই নাখালি হ'ব খোৱালে মাকে আমাৰ ঘৰত সেইকাৰণে মই বিয়া পতাৰ পিছত বোৱাৰী ছোৱালী নাই মই এজনীকে দেখিছো মই এজনীয়ে ছোৱালী এজনী বিকা ছোৱালী নাই আৰু এই তাই লগ দিবলৈ ছোৱালী এজন নোৱাৰিব হা নাই পোৱা ছোৱালী নাই আৰু এনে কয় পিছদিনা পৰা ধুলীয়া বোলে নাই নাচনি ধুলীয়া নাচনি এজনী উঠা যাব দেখো পুরা বড়ি সিধা রাধা সিধা এটা বিজ্ঞানে রাধা সিধা 300 বছর দিয়ে বলল সেইটো কি পার্থক্য কৃষ্ণ রাধা পার্থক্য থাকে সিধা হল রাধা এটা মানে হাতটো সিধা নাম কি মনস্বিনী কাকতি এতিয়া পূজা ভাগ কৰিবলৈ কেইদিনমান আহিছে পূজা ভাগ বেলেগ ধৰণৰ হ'ব প্ৰতি পূজা নিচিনা হ'ব এতিয়া মানে এনেকৈ আমাৰ 500 টকা দিলে ছাৰ এইটো গ'ল আপুনি ঘূৰাই নাপায় আৰু পজিশ্যন ভৰিটা চিধা ওম মনস্বিনী কাকতি ওম মে 500 টকা ওমৰ কাৰণে চকুবোৰ উঠিব লাগিব ওম নাকত 500 টকা লাগিব নালাগিব বহৰীটো পিছফালে যাব নোৱাৰিব লেট হাইড্ৰজেন লেট घर में बैठे फुचका खाना है सावधान खाना है मोमो खाना है क्यों सुबह बहुत तुम लोग कॉफी आते हैं तो मिले ना पता नहीं क्या देगा ओहो ओ हमारे लोग सुबह तुम लोग बात सुबह जिससे साइड पर आई कॉफी को से मालूम सुबह को है क्यों राइट एक बार मोबाइल आपको बार पड़ा নাকত লাগি যাব
এতিয়া কথা কৈছে why বলে বিজ্ঞান এই কথাটোকে যদি বেলেগ ধৰণে বেলেগ কাপোৰ পিন্ধি পেলাই যদি গাঁৱত যদি কৰি দিয়া হেঁতেন আস্তাকে প্ৰভু মোৰ ল'ৰা-ছোৱালী হোৱা নাই প্ৰভু মোৰ ল'ৰাটো বিয়া হোৱা নাই আপোনালোকৰ ল'ৰাটোৱে গাঁৱতো কষ্টৰে ক'ব পাৰিব কওক কিন্তু 6, 7, 8, 9 আছে what যিকেইটা শিকালা হাই ছেকেণ্ডেৰী চাইছে ন ইটছ এ বেছিক সাইন্স সেইকাৰণে অমুকা মাষ্টৰ হয় কিন্তু আইআইটিটো যাওঁ শিকাব এই প্ৰবীণ ব্যৱসায় কেনেকৈ মই মাষ্টৰ হয় ডক্টৰ ডিগ্ৰী নাই কিন্তু আইআইটিটো যাওঁ আইআইটি ন সিধা সিধা প্ৰাকৃতিক মানুহ ওম ব্ৰিং ব্ৰিং কপাগুৰিয়া ওম সস্তাগুৰিয়া ওম ব্ৰিং ব্ৰিং ওম বকাগুৰিয়া ওম ব্ৰিং 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 হল বলো কি হল তুরস্কে সুবিধা পালে আরে और तो पश्चात किसी को नहीं क्यों विमानले किसी को नहीं क्यों हैं की हो कुछ चलो लॉक बटन এরা বিজ্ঞান জানি বলে তার কারণে আমি খুলি বলে কারণ বিজ্ঞানে তো বিধি নাই বিজ্ঞানে টুপি বলে আর আমি সকল টুপি নিয়ে আসি সায়েন্স বিহাইন্ড দিস মিরাকল মিরাকল এতিয়া এবার খেয়াল করেছে এটা কি বেল বেল হলে না বেল আচ্ছা এই বেলটা তুমি এই বলি দেখা কি তোমার নাম কি গরিমা খেলা আপনার ক্যামেরা এসে প্রথম তোমাকে তুমি তো বলে ভিডিও এই বেলটা কাহিনীটা আছে গরিমা খেলা এই বেলৰ সাপৰটো বেলৰ সাপৰটো আঙুলিৰ আগত টিপ অফ ফিংগাৰ বুলি কোৱা হয় আঙুলিৰ আগত ৰাখিব লাগে পথালি পথালি আৰু চিধা গ'লেতো হেৰি হ'ব থিয়কে হ'ব বা পথালিকে হ'ব পথালি আগত ৰাখিব লাগে মাজত আগত একেবাৰে আগত টিপ অফ ফিংগাৰ পাইছে না এফালে এফালে চাও গিয়া পাইছে না চাও গিয়া চাও গিয়া আঙুলিৰ আগত আমাৰ কলমৰ সাফৰটো নৰখো হয় না প্ৰমাণ হৈ গ'ল ঠিক আছে আৰু আমাৰ এই কেমেৰা ৰাখিব লাগে এৰা বড় আছে কি আছে না বেল জয় পাছ হয় ঠিক আছে বেল ইয়াৰ কাৰণে শান্তি হৈ গ'ল নহব আচ্ছা এতিয়া মই যদি এই কলমৰ সাফৰটো যদি বেল দি দিওঁ ওজন দি দিওঁ আর বেলটো যদি ব্যালেন্স কৰি পাৰি ব্যালেন্স কৰি ৰাখিব পাৰি হয় নে ব্যালেন্স কৰি পাৰি সন্তুলন কৰি পাৰি মই কি কৰিলো এইফালে বেছি ওজন দি এইফালে কম ওজন দি এইটো ব্যালেন্স হৈ যাব ওজন কোনফালে বেছি আছে এইটো কৰিবলৈ হৈ আছে এইফালে ব্যালেন্স হোৱা নাই এতিয়া কি হয় এতিয়া সাফৰ ৰখা নাই আপোনালোকে যদি কোন চাইড আছে নেকি মোবাইল ঠান্ডা নিচু কি দুপাল আছে আপনার উপর দিয়া চিন্তা করা আমার চিন্তা করা আমার জানা চিন্তা করা এটা মানে রাখিব নিজে আর উপর দিয়া আপনার রকিল না রকিল হাত সামনে কোন নবলে হ্যাঁ এটা সামান্য ওজন থকা কলমৰ সাফৰে আঙুলিটো আগত নৰখে
য'ত বেলেঞ্চ নকৰা এটা ওজন দি থোৱা আছে, বেলডাল সৰু সৰুকে আছে, তথাপিও কি হ'ল টিপ অফ ফিংগাৰ আঙুলিৰ আগত ৰখি গ'ল। কিয় নাই? তুমি কৈছা কৈছা মানে দেখুৱাৰ কৰোৱাৰ মাজত পাৰ্থক্য আছে, সেইকাৰণে মই কৰিবলৈ দিছোঁ। বজা আছে বোলে ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো কি? কাৰণটো মই কৈ আছো। কাৰণটো ক'ব লাগিব নে? আহি আহিলে আকৌ যাবলগীয়া আছে নেকি? এই দুইটাৰ কাৰণ এটাই, বেলডাল থিয় কৰা নাই আৰু চুটিখনৰ পৰা কিয় উঠা। মানুহ এজন যেতিয়া থিয় হৈ থাকে তাৰ 9 পৰা 20 চেণ্টিমিটাৰ ওপৰত ভাৰ কেন্দ্ৰ থাকে, চেণ্টাৰ অফ গ্ৰেভিটি। চেণ্টাৰ অফ গ্ৰেভিটি 20 চেণ্টিমিটাৰ, 9 পৰা 20 চেণ্টিমিটাৰ ওপৰত। যেতিয়া আমি গধুৰ বস্তু এটা দাঙিও, পানী বাল্টি এটা দাঙিলো, দাঙি দিয়াৰ লগে লগে আমাৰ হাতখন আপোনাৰ তেনেকৈ দাং খাইছে। দাঙি দিয়াৰ লগে চেণ্টাৰ অফ গ্ৰেভিটি ইয়াৰ পৰা ইয়ালৈ গুচি আহে, পৰিমাণ হ'ল লগে লগে হাতখন দাং খাই যায়। যেনে পকা ধানৰ মাজে মাজে কোনোবা এটা আৰামছে খোজকাঢ়ি যাব পাৰে নেকি? পকা ধানৰ মাজে মাজে যাবলৈ কি হ'ল? নাচি যায় নাযায়, বেলেঞ্চটো মিলাই যায়, কাৰণ এটা ভৰিহে থ'ব পাৰে। ৰছী যেতিয়া খোজকাঢ়ি যায় যাদুকৈ দেখাই যায়, চাৰ্কাছ বিলাকত তুমি কৈছা চাৰ্কাছ যেতিয়া দেখুৱাই থাকে ৰছী, হয় ছাতি লৈ পেলাই যায়, নহয় লাঠি লৈ পেলাই যায়। হাত দুটা বান্ধি দিলে কেতিয়াও খোজকাঢ়ি যাব নোৱাৰে, হয় না? এতিয়া মই যেতিয়া চকীখনত বহি দিলো, এতিয়া মোৰ চেণ্টাৰ গ্ৰেভিটিটো 9-20 চেণ্টিমিটাৰ ওপৰৰ ফালে চকীখন তললৈ গুচি গ'ল। চেণ্টাৰ গ্ৰেভিটিতে ইমাজিনেৰী পইণ্ট, কাল্পনিক এটা বিন্দু য'ত আমাৰ গ্ৰেভিটিৰ লগত মধ্যাকৰ্ষণ শক্তিৰ লগত জড়িত হৈ আছে, আমাৰ চেণ্টাৰৰ মাছটো জড়িত হৈ আছে, বুজিছানে? আচ্ছা, এতিয়া কি মই এই চকীৰ তলত থকা চেণ্টাৰ গ্ৰেভিটি পইণ্টটো ওপৰলৈ আনিবৰ কাৰণে হয় বা মানুহটো হালি পেলাই এনেকৈ উঠিব লাগিব, আৰু নতুবা চিধাকে উঠিবলৈ হ'লেও মোৰ ভৰিকেইটা পিছফালে দি পেলাই উঠিব লাগিব। এই দুইটা কণ্ডিশ্যন যেতিয়া মই এওঁলোকক বন্ধ কৰি দিলোঁ, পিছফালে ভৰি দিব নিদিলোঁ আৰু হালিবৰ কাৰণে লাঠিডাল থৈ দিলোঁ, পৃথিৱীত কোনো এজন ব্যক্তি নাই যিয়ে কৰিব পাৰিব। That is the science. অলৌকিকতা। এতিয়া এই কলম বিজ্ঞান লগাই থবলৈ মই দাম দেখাবলৈ অহা নাই, মই চাইন্স বিভাগত যে অলৌকিক কাণ্ডবিলাকৰ বিধান কৰিছো। সুদা কলমটো যেতিয়া আছিলে, সুদা কলমৰ সাফৰটো যেতিয়া আছিলে, ইয়াৰ ওজনটো আগফালে বেছিকে আছিলে, কাৰণ মই পথালিকে দিছো হৰাইজেণ্টেল, নট ভাৰ্টিকেল, ঠিক আছে? হৰাইজেণ্টেলি লোৱাৰ কাৰণে তাৰ চেণ্টাৰ অফ গ্ৰেভিটিয়ে ওজনটো, মাছটোক টানি লৈ গৈছে, গতিকে আগফালি পৰি গৈছে। কিন্তু যেতিয়া মই ইয়াত বেলডাল লগাই দিলো বেলেঞ্চ নকৰাকে, ইয়াৰ এই ওজনটোৱে ইয়াৰ যিটো মাছ আছে, ভৰ আছে, সেই ভৰটোৱে গৈ পেলাই ইয়াত ষ্ট্ৰাইক কৰিছে। ইয়াত চেণ্টাৰ অফ গ্ৰেভিটি আছে, মানে হ'ব পাৰে তোমালোকে মোক কৈ আছে, কিন্তু চেণ্টাৰ অফ মাছে চেণ্টাৰ অফ গ্ৰেভিটি পইণ্টটো ইয়াত কৰিছে, যাৰ কাৰণে ইয়াত কৰিব দিয়া নাই। ভাবিলে অদ্ভুত লাগে, কিন্তু বিজ্ঞানৰ এই সৰু সৰু কথাটোৰ কাৰণে এটা ডাঙৰ বস্তু এটা হৈছে। ভাল লাগিলে? ভাল লাগিলে নাই? আচ্ছা, ডিঙিৰ ওপৰত কি আছে? ডাঙৰকে কোৱা, কি আছে? নাই, কি হ'ল? ডিঙিৰ ওপৰত কি আছে? সবকে ডিম এটা দি দিয়ে ভাল নেকি? আগতে ভোক লাগিছে নেকি? মাছ চাছ নাই। ডিঙিৰ ওপৰত কি আছে? মূৰৰ একেবাৰে মাজত কি আছে? মগজু আছে। আচ্ছা, মগজু যাৰ যাৰ আছে মনত ৰাখিব, যাৰ যাৰ মগজুত নামটো নাই লিখি ল'ব দেই। মই তেনেকেই কথা কওঁ, বেয়া পালেও পাবা, ভাল পালেও পাবা। যাৰ যাৰ মগজুত মানে নামটো নাই লিখি ল'বা, যাৰ যাৰ মগজুত নামটো এক্টিভ হৈ আছে, নাইনটো শুকাই লোৱা নাই, মনত ৰাখিবা 98643 66 161 একেলগে কোৱা। কিয় দিছো নম্বৰ? হাই, গুড মৰ্নিং ছাৰ, গুড ইভিনিং ছাৰ,
ছাৰ ভালনে কেতিয়াও নকবা কাৰণ সদায় মোৰ ৰাতিপুৱা গুড মৰ্ণিং কাৰণ মই ভাবছোঁ যে গুড মৰ্ণিং ক'বা ছাৰ আমুকত ভুল ওলাইছে ছাৰ অংকটো কৰি আছোঁ 7 8 9 পৰা নাই ছাৰ এই বিজ্ঞানটো একেবাৰে বুজিয়েই পোৱা নাই অলপ বুজাই দিবচোন সেই ভিডিঅ' আছে কেনেকৈ শিকিব পাৰে কেনেকৈ মনত ৰাখিব পাৰে মুখস্থ নকৰা মুখস্থ কৰিবলগীয়া হৈছে দেউতাই ধনামাটি মুখস্থ কৰিব নালাগে এইটো মুখস্থ কৰিলে জানো মেমৰাইজ কৰা মনত ৰাখিব টেকনিক অফ ডিচিপ্লিন কেউ যদি মই নোকোৱা হাতত তোমালোকে এই কথাখিনি তোমালোকে কি হ'ব লিখিলা কেতিয়াবা মোৰ মোবাইল নম্বৰ তোমাক থাকিলে কেতিয়াও জীৱনত মনত থাকে তোমালোকে তেনেকৈ পঢ়ি আছে কেতিয়াও তোমালোকে টেকনিকবিলাক আনন্দদায়ক কৰিব বিচৰা নাই যাৰ কাৰণে তোমালোকে শিকিব পৰা নাই যে কেনেকৈ শিক্ষাটো আমি হাতে কামে শিকো ইয়াত বহুত ল'ৰা ছোৱালী 100 নম্বৰ পায় হাত বাহানে কিন্তু তেওঁলোকে প্ৰেক্টিকেলি জানে যে ফৰ্মুলাবিলাক কেনেকৈ এপ্লাই কৰিব পাৰি আজি যি কৈছোঁ তোমালোকক শিকাবলৈ আহিছোঁ দেখুৱাইছোঁ আজি যিমান নাম হৈছে সেই গোটেইখিনি থিয়ধৰ ছাৰৰ কাৰণে দিছে তেওঁ নহ'লে মই একো নহয় তেওঁৰ ষ্টুডেণ্ট বহুতখিনি আছে গতিকে তেওঁৰ পৰা সেই বিদ্যাখিনি লাভ কৰিছোঁ তাকে অকণমান ইফাল সিফাল কৰি পেলাই ছাৰে শিকালে ফিজিক্স কেমেষ্ট্ৰি মই যেনিবা কিতাপত আগবঢ়াই কথাখিনি একেই হ'ল তেনেকৈ বাবাজীবিলাকে ফিজিক্স কেমেষ্ট্ৰি কথা নকয় যাদু কৰে মই কি কৰিলোঁ মাষ্টৰ হিচাপে যাদু আৰু কেমেষ্ট্ৰি মিক্স কৰিলোঁ যে কেমেষ্ট্ৰিৰ কাৰণে যাদু দেখাব পাৰে ফিজিক্সৰ কাৰণে যাদু দেখাব পাৰে দেখুৱাইছোঁ এইটো যোৱা বছৰ আইটি প্ৰদান দিছিলে শিক্ষকৰ কথা এইখিনি তুমি বুজা আচ্ছা অন্ধবিশ্বাসৰ বিৰুদ্ধে দুশ্মন কিয় কৰিছোঁ আমি জানানে কাৰণ আমাক সংবিধানে এটা আমাক এখন আইনত আমাক জনাই দিছে যে ভাৰতীয় মানুহে বিজ্ঞান মানসিকতা সম্পন্নভাৱে থাকিব লাগিব বা থাকিব লাগে সেইটো আমাৰ সংবিধানৰ কেইবামান কৈ আহিছিলে অনুচ্ছেদ 51 ক বুলি এটা অনুচ্ছেদ আছে তাত দিয়া আছে যে কি আছে এজন নাগৰিকৰ মৌলিক কৰ্তব্য হ'ল বৈজ্ঞানিক মানসিকতা মানৱতাবাদ আৰু অনুসন্ধান আৰু সংস্কাৰ গঢ় দিয়া এই যে আমাৰ পায় নাপায় বা অন্ধবিশ্বাসৰ কাৰণে যে অসম বিজ্ঞান সমিতি ইউৰোপীয় বিজ্ঞান মঞ্চ বিভিন্ন জ্ঞান বিজ্ঞান সমিতিয়ে কাম কৰি আছে ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰতে কাম কৰি আছে কোনো ভাৰতীয় সংবিধানক মানে মুখে নেগলেক্ট কৰি পেলাই কাম কৰি থকা নাই এতিয়া আমাৰ কোঠাৰী কমিশ্যনে কি কৈছে মানে তোমালোকে বহুত জানা নাই এখন কমিশ্যনে কি কৈছে যদি বিজ্ঞানটো শিক্ষকজনে যদি ভুলকে শিকায় ল'ৰা ছোৱালীয়ে হ'ব দে মুখস্থ কৰি দিব তেতিয়া কৈছে নতুন এটা অন্ধবিশ্বাসৰ সৃষ্টি হয় যদি আমি মই বিজ্ঞানৰ মাষ্টৰ তোমালোকৰ স্কুলত প্ৰত্যেকৰে বিজ্ঞানৰ ছাৰ আছে বিজ্ঞানৰ ছাৰে যদি বিজ্ঞানটো আচলতে ব্যৱহাৰিকভাৱে যদি নিশিকায় প্ৰেক্টিকেলি তেতিয়াহ'লে আৰু এটা অন্ধবিশ্বাসৰ সৃষ্টি হয় সেই প্ৰমাণটো সেইটো কি দেখিছে মিলাই মিলাই শিকাই দিছেনে বৰফৰ টুকুৰা দেখিছা চবে দেখিলে দেখিছো বুলি কবা দেখিছা আচ্ছা এই নীলা বৰফৰ টুকুৰাবিলাক তোমাৰ 2007 চনত আৰু 2008 চনত হাৰিয়ানাৰ দিল্লীৰ নয়ডা নামৰ জেগাটোৰ আকাশৰ পৰা বৰষুণ তোমাকে ধপধপকে পৰিলে মানে কিন্তু ৰাতি 10 বজাত ধপকে পৰিলে গোটেই গাঁৱৰ ৰাইজ গৈছে কি নীলা নীলা কি বস্তু নয়ডাত পৰিলে এইটো ব্যৱহাৰ কৰোঁতে হুলস্থুল কোনো উত্তৰ দিব নোৱাৰিলে ঠিক এবছৰৰ পিছত 2008 চনত হাৰিয়ানাৰ লুধিয়ানা নামৰ গাঁৱত বিয়া এখন চলি আছে লুধিয়ানা এই বিয়া ঘৰৰ অকণমান ওচৰত ধাৰণি পথাৰ তাতে গৈ পেলাই চিন্তা পৰিব নোৱাৰে আৱাজটো ধমকে পৰিব চব দৌৰি গৈছে মানুহ চাবলৈ দেখিছে মিলা বস্তু আজিৰ তাৰিখত ডিজেল আৰু পেট্ৰলটো দাম বেছি আৰু কেৰাচিন তেল 100 টকা লিটাৰ পাবলৈ নাই মই এজনে আনি দিয়ে মোৰ কাৰণে এইটো কামৰ কাৰণে নহ'লে এই কামটো নহ'ব যে এতিয়া কথাটো হ'ল হোৱাট ইজ দ্য চায়েন্সটো আকৌ জনাব লাগিব কাৰণ জুইকুৰা জ্বলাই পেলাই খোজকাঢ়ি গ'লে নহ'ব মন দি শুনিবা আমাৰ সমাজত প্ৰচলিত এটাই নিয়ম আছে যে জুইৰ পৰা খোজ কঢ়া বা অঙঠাৰৰ পৰা খোজকাঢ়িব সেইসকলে পাৰে যিসকলে তেওঁলোকৰ নিজৰ
দেৱতাক বা ভগৱানক এমাহ ধৰি পেলাই তেওঁলোকে প্ৰাৰ্থনা কৰে, উপবাসে থাকে, তেওঁলোকেহে জুই বা অথাৰ ওপৰত খোজকাঢ়িব পাৰে। সেইটো নিয়ম, প্ৰচলিত নিয়ম। এতিয়া বিজ্ঞানে আমি জানো জুইৰ ওপৰত সকলো মানুহে খোজকাঢ়িব পাৰে, সকলোৱে পাৰে। তুমি পাৰিবা, মই পাৰো। কোনো ধৰ্মলৈ কোনো নীতি নিয়মৰ কথা নাই। কোনোবাই মাছ খাই আহিছে, মাংস খাই আহিছে, কোনোবাই গা ধুই আহিছে, নাই অহা, এইবিলাক এমাহৰ উপবাসৰ এইবিলাক কোনো কথা নাই। কিয় নাই? কাৰণ আমি জানো যে জুই জ্বলিবলৈ কি লাগে, কি গেছ লাগে? অক্সিজেন গেছ লাগে, হয়নে? যেতিয়া জুই একুৰাত অক্সিজেন গেছ যোৱাটো বন্ধ কৰি দিয়া হ'ব, জুইকুৰা জ্বলিবনে? এতিয়া ইয়াত দেখিবা তোমালোকে দপ দপকে জুই জ্বলিব। জুইকুৰা দেখি ভয় নকৰিবা। তুমি যেতিয়া ইয়াত যেতিয়া ৰছীটোত জুই জ্বলি থাকোঁতে ভৰিটো দিবা, তোমালোকে ভৰি দিবা নহয়? খোজকাঢ়িম বুলি ভাবিছা? ভয় আছে নেকি মনত? যদি ভয় নাই তেতিয়াহ'লে কৰিব পাৰিবা। জুইকুৰা দেখি ভয় কৰিব নালাগে। তোমালোকে পুৰা এনেকে মাৰিবা। এনেকে জুইকুৰাত কিয় মাৰিবা? তোমাৰ ভৰিৰ তলুৱাই ৰছীডালত থকা জুইকুৰাৰ ওপৰত যেতিয়া পৰিব, ভৰিৰ তলুৱাটোৱে অকণমান গৰম অনুভৱ কৰিব, কিন্তু পুৰাব নোৱাৰে। এই কাৰণে পুৰিব নোৱাৰে কাৰণ অক্সিজেন গেছখিনিয়ে ভৰিৰ তলৰ তলুৱাটোৰ কাৰণে ৰছীডাল যাব দিয়া নাই। যাব দিয়া নাই কাৰণে দেখাত দপ দপকে জ্বলি আছে, কিন্তু ভৰিৰ তলুৱাত জুই নাই, ইমান গৰমহে পাবা। কিন্তু ভয় কৰি পেলাই যদি কোনোবাই এনেকে এনেকে দৌৰিবলৈ যোৱা, কিনাৰে পাই যদি জঁপিয়াব যোৱা, তোমালোকৰ ছালখন পুৰিব। কাৰণ আমি জানো শিখাৰ ওপৰৰ অংশৰ তাপশক্তি অত্যন্ত বেছি, হয়নে? হয় নহয়? এতিয়া কথাটো হ'ল এই সৰু কেইজন নালাগে, এওঁলোকৰ ছাল কেইখন কোমল হৈ আছে। LP স্কুলৰ এওঁলোকক নিদিব। এওঁলোকৰ ছাল একেবাৰে কোমল হৈ আছে, ফটককে ভয় খাই যাব। থাকক থাকক, তোমালোকে থাকা, হাত দিয়ে নাই। চবেই গম পালানে? যিসকলে কৰা তেওঁলোকেও গম পাইছেনে? সাহসটো মেইন কথা, বুজিছে নাই? জুই একুৰাৰ পৰা খোজ কঢ়া ডাঙৰ কথা নহয়, সাহসটো মেইন কথা। আৰু সেই সাহসটো কৰিবৰ কাৰণে আজি মই কৰিছো জুই। এদিন এতিয়া প্ৰত্যেকবাৰে পেণ্ট কোচাই পেলাই মই দৌৰিবলৈ যাওঁ, কিন্তু চবতকে চলচালিয়ে লৈ যায়। সেইটোৱে হৈছে মোৰ প্লাছ পইণ্ট। কি তেওঁলোকে ভয়টো নাই। চাওঁ যাৰ যাৰ এতিয়াও ভয় লাগিছে নাহিবা, মই যেতিয়া কম তেতিয়াহে আহা। এইটো নুমাই দিব লাগিব, এইটো নুমাই দিওঁ, এইটো হেৰি কৰি ফটাফট গুচি ফটাফট দপ 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 দপ। কি হ'ল? ভয় কৰিলে নহ'ব, ভয় কৰিলে পুৰিবই। ভয় কৰি জোৰছে যাব, জোৰছে যোৱা, জোৰছে জোৰছে হাত চাপে বলা, জোৰছে যাওক, জোৰছে জোৰছে যোৱা, জোৰছে যোৱা। কিনাৰি ভৰিটো দাঙি দিছা, ভয় না দাঙি দিবা, দাঙি দিছা, জোৰছে। বঢ়িয়া বঢ়িয়া বঢ়িয়া, বাছ বঢ়িয়া। এই ছোৱালীজন ঠিক আছে, বঢ়িয়া। হৈ যায় তুমি ফোন নালাগে। গংগা মাছ মাতিবলৈ গৈছে বোলে। গংগা মাছ চিন কাৰ্ডখন এতিয়া জিঅ' আছিলে নে এয়াৰটেল আছিলে? হেল্ল', মা ক'ত আছে? কলাৰ পানী আছে নে? আছেনে? বালিৰ পানী আছে, কলৰ পানী আছে। এতিয়া পুৰা দাঙি দিছো, আছেনে? নাই। গংগামাই ক'ত পাইছে? হেল্ল', গংগামাই কলমৰ জৰিয়তে মই চাই দিলো। গংগামাই কলমৰ জৰিয়তে আপুনি আহকচোন। ভালকে ধৰ, গংগামাই এনেই হলে বটলত ভৰাই ভৰাই ল।
মুখস্থ কৰিব লাগে